মেনকা মেনকা ক'তনো মৰি আছ গৈ অ এতিয়ালৈকে মোক কফি একাপ দিয়াহি নাই এই মানুহজনী আজি পাহৰিলে নেকি মই বেডতে কফি খাওঁ বুলি উঠিবলৈ হ'ল মোৰ এতিয়ালৈকে কফি কাপ আহি নাপালেহি চিঞৰি আছো নুশুনাই হ'ল মানে মেনকা ক'ত মৰি আছ গনো কফি লৈ আহ সোনকালে মোৰ উঠিবই হ'ল নাই আজি কফি আহি নাপাব আৰু উঠি যোৱাই ভাল হ'ব এই কেফেকাপ দি থৈ আহোঁগৈ বাপেকে এ ভগৱান মাজনী এতিয়া পৰি গ'ল হয় ইমান স্পীডত আহিছা তুমি খুন্দা মাৰি দিছাহি ভালকে নধৰা হয় কফি কাপ পৰিয়ে গ'ল হয় দেখোন কি এতিয়া মানে ভুল মোৰ গাতহে হ'ল হা নিজে নেদেখ বুঢ়ী হৈছ যিমানে নেদেখা হৈ তিমানে গৈ আছ কথাবোৰো পাহৰা হৈছ হা এতিয়া মোৰ গাতহে ভুল হ'ল মইহে খুন্দিয়ালো নিজে ক'লে চাই আহিছিলি চকুত চশমা এযোৰ লগাই ল'বি বুজিছ হা বুঢ়া হৈ আহিছ যিমানে কামবোৰো পাহৰি গৈছ আৰু কামবোৰো খেলি মেলি মই বেডতে যে কফি খাওঁতে জানহে নাজানো ইমানকে যে চিঞৰি আছো কি হ'ল আজি মানে দিবহি লাগেনে নাই মই যে উঠি আহিবলগীয়া হৈছে টকা দি সেইকাৰণে ৰাখিছে তোক মাজনী মই পাহৰা নাই নহয় মই বেলেগ কাম এটা কৰি আছিলোঁ সেইকাৰণেহে অকণ দেৰি হ'ল তুমিনো কিয় উঠি আহিব লাগে মই দিমগৈ দেখোন সদায়চোন দিওঁৱেই আজিহে অকণ দেৰি হ'ল তাতে তুমি ইমান খং কৰিব লাগেনে হ'ব দিয়া কালিৰ পৰা আৰু মিছ নহয় সোনকালে পাই যাবা তুমি লোৱা এতিয়া কফি কাপ খাই লোৱা কি এতিয়া মই এই ঠাণ্ডা কফি কাপ খাম হা সেই কাপ মই এতিয়া এনেও নাখাওঁ আৰু মই এনেও বিচনাতহে খাওঁ সেনেকৈ মই উঠি অহাৰ পাছত কফি নাখাওঁ গম পালি অতদিনে গমেই পোৱা নাই হা বুঢ়ী হৈ আহিছে যিমানে মানে চব পাহৰা শক্তি বেছি হৈ আহি আছে মাহঁতক কওঁৱেই মই কি কাৰণে বুঢ়ীজনীক ৰাখি থৈছে জানো হত কাম কৰা মানুহ বিচাৰিয়ে নাই পোৱা নে হা টকা দি ৰাখিছে আকৌ এই বুঢ়া বয়সত কাম কৰিব নাজানে বুলি জানেই তথাপিও ৰাখি থৈ দিছে হা টকা গছত লাগিছে মা এনেই টকা সোপা দি পেলাই এই বুঢ়ীজনীক ৰাখি থৈ দিছে মাজনী ডাঙৰক কেনেকৈ কথা কয় চব পাহৰি গ'লা নেকি হা ইয়াকে শিকাইছোঁ তোমাক সৰুৰ পৰা বেছি দিনক দিনে অহংকাৰী হৈ গৈ আছা দেই তুমি কি বেয়া কথাটো কৈছিলোঁ মা এনেকৈ চিঞৰিব লগা হ'ল যে কিয় চিঞৰিছা তেনেকৈ মই একো বেয়া কথা কোৱা নাই নহয় ইমান বুঢ়া হৈ আহিলে এতিয়া কামত ৰাখি থয় নেকি মানুহে হা পইচা গছত লাগিছে এনেই পইচাবোৰ দি ৰাখি থৈ দিছে একো এটা কাম ভালকৈ কৰিব নোৱাৰে হা কি কাম কৰিছেনো কফি কাপ দিব লাগে বুলিও পাহৰি গ'ল এনেকুৱাহে হৈছে এতিয়া পেলাবলৈ লৈছিলে চকুত চশমা লগাই এযোৰ দিয়া বুজিছা চশমা পিন্ধিব দিয়া একো নেদেখা হৈছে আহে য'তে ত'তে খুন্দা মাৰি ফুৰে এইবোৰক কি কাৰণে কামত ৰাখিছা মানে তাকে ক'লে আকৌ চিঞৰিব আহিছে মাজনী এনেকৈ কথা ক'ব পাৰিছানে তুমি হা মই শুনি আছোঁ ইমান ডাঙৰ মানুহক নাম কাঢ়ি মাথা তই মই ব্যৱহাৰ কৰা আৰু এনেকৈ অহংকাৰীভাৱে কথা কোৱা কি মানে এইবোৰ হা সেই বাইদেউ আগৰ পৰা আমাৰ ঘৰত কাম কৰিছে আৰু তেওঁক তেনেকৈ উলিয়াই পঠাব নোৱাৰোঁ নহয় হয় নেকি মা আগৰ পৰা ৰাখিছা তাতে কি হ'ল মানে আগৰ পৰা ৰাখিলে কি পঠাই দিব নোৱাৰি নেকি এতিয়া বয়স হৈছে কাম কৰিব নোৱাৰা হৈছে পঠাই দিব লাগে টকা এনেই গছত নালাগে নহয় তাৰ বিনিময়ততো তুমি টকা দিয়া ন কামৰ বিনিময়ত এতিয়া কামেই যদি কৰিব নোৱাৰে টকা কিহৰ কাৰণে দি আছা টকা দিলেতো কিমান ভাল য়ং কাম কৰা মানুহ পাবা মই এইবোৰ ভাল দেখা নাই মা পঠাই দিয়া সোনকালে কিন্তু হ'ব দিয়া তুমি আমাক ডিচিশ্যন নিদিলেও হ'ব কি কৰিব লাগে কি কৰিব নালাগে সেইটো আমি ভালকৈ জানো আৰু মেনকা জেঠাইক ক্ষমা খোজা এনেকৈ আৰু দ্বিতীয়বাৰ নক'বা বুজিছাতো আৰু যাতে এনেকৈ কথা কোৱা নুশুনো মই ক্ষমা খোজা কি ক্ষমা খুজিব লাগে কিহৰ কাৰণে কাম কৰা মানুহক মই এতিয়া ক্ষমা খুজিম হা কি যে কথাবোৰ কোৱা নহয় মা বাইদেউ নালাগে দিয়ক মাজনীয়ে মোক একো বেয়াকৈ খোৱা নাই নহয় ক্ষমাকে খুজিব লাগে তাই সৰু ছোৱালী কথা বুজি নাপায় তেনেকৈ তাইক এনেই গালি নাপাৰিবচোন মোক একো কোৱা নাই দিয়ক নালাগে কিয় তেনেকৈ কৈছে মোক ক্ষমা খুজিব নালাগে তাই নহয় মেনকা বাইদেউ এনেকৈ কৈ তাইক মূৰৰ ওপৰত উঠাই লোৱা হৈছে সেইকাৰণে তাই এনেকুৱা অহংকাৰী হৈ গৈছে দিনক দিনে তাইক এনেকৈ নক'লে নহ'ব আপুনি যাওক কামত লগত গৈ মাজনী কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিবিচোন তই তেনেকৈ ডাঙৰ মানুহক নাম কাঢ়ি নামাতিবি ভাল নালাগে নহয় আমাক দেখা নাই জানো আমি জানো তেনেকুৱা কৰোঁ কচোন তই ক'ত শিকিছ এইবোৰ হা মেনকা জেঠাইক সৰুৰ পৰাতো জেঠাই বুলি মাতিবলৈ শিকাইছোঁ ককায়েৰেচোন মাতে তইহে মাতিব নোৱাৰনে হা এনেকৈ জানো কথা কয় বয়স হৈছে সঁচা কিন্তু তেওঁ কিমান দিনৰ পৰা আমাৰ ঘৰত কাম কৰি আছে কচোন বেলেগ মানুহক আমি তেনেকৈ বিশ্বাস কৰিবই নোৱাৰোঁ যেনেকৈ মেনকা বাইদেউক কৰোঁ বুজিলি ঘৰখনৰ কাৰণে তেওঁ বহুত কৰিছে এতিয়া গোটেই ঘৰখন তেওঁৱে চম্ভালি আছে দেচোন নহবাতো গোটেইবোৰ কাম মই কৰিব লাগিলে হয় বা তয়ো কৰিব লাগিলে হয় ভাল কাম কৰা মানুহ আজিকালি বিচাৰিবলৈ টান বুজিলি কিমান মানুহবিলাকে ঠগি কৰি লৈ গুচি যায় বস্তু চস্তু চব কাৰণ বিশ্বাস কৰিবই নোৱাৰি যাকে তাকে কিন্তু মেনকা বাইদেউ কিমান দিনৰ পৰা আমাৰ ঘৰত কাম কৰি আছে সকলোবোৰ এৰি থৈও তেওঁৰ হাতত গতাই থৈও আমি ক'ৰবাত যাব পাৰোঁ তেনেকৈ কথা নকবিচোন তেওঁ দুখ পায় ন বয়স হ'ল বুলি কি তেওঁ জানো মানুহ নহয় আৰু কাম কৰা মানুহ হ'ল বুলি সৰু হৈ নাযায় নহয় তেওঁ আমাৰ নিচিনা একেই তেওঁ মানুহ সৰু ডাঙৰ নাথাকে বুজিলি
অলপ কথাবোৰ চিন্তা কৰিবি নহবা এতিয়া তোৰ বিয়াৰ বয়স হৈছে বিয়া দিয়াৰ পিছত তই কি কৰিবি বেলেগ এখন ঘৰত গৈ এনেকৈ যদি অহংকাৰী হৈ থাক সেইবোৰ মানুহে তোক মৰম কৰিবনে কচোন অ' মা প্লিজ মোক এইবোৰ লেকচাৰ নিদিবা তাই ঘৰৰ কাম কৰা মানুহ আমাৰ ঘৰৰ সদস্য নহয় মই সন্মান দি মাতিবলৈ কাৰণে ঘৰৰ কাম কৰা মানুহক ইমান মূৰৰ ওপৰত উঠাই ল'লে পিছত পস্তাবা বুজিছা মোক বুজাব নালাগে নিজে বুজি লোৱা তোমাক কথা বুজাই একো লাভহে নাই মাজনী হ'ব মা হ'ব মোক বুজাইও থাকিব নালাগে মই সৰু ল'ৰা ছোৱালী নহয় চব বুজি পাওঁ মই কলেজ যাওঁ কলেজ যোৱা একো খোৱাই নাই দেখোন তুমি ব'লা কিবা এটা খাই লোৱা গৈ কলেজ যোৱা যদি হ'ব তোমালোকৰ কথাই মোৰ পেট ভৰিয়ে গ'ল নাখাওঁ মই একো কেণ্টিনতে খামগৈ কিবা মাজনী কি হ'ব মানে ছোৱালীজনী নহয় কি হৈছে দিনক দিনে বেছি অহংকাৰী হৈ গৈছে মানে বাপেকেই মোৰ ওপৰত উঠাই এনেকুৱা কৰিলে শান্তি নাই মানে কথা বুজায়ো তাইক বলে নোৱাৰোঁ কি যে হ'ব এখন ঘৰত বিয়া দিয়াৰ পাছত কি যে গতি কৰিব এই ঠিক নাই মানে দে যি কৰে কৰি থাকক বুজাব নোৱাৰোঁ যেতিয়া আৰু যি কৰে কৰি থাকক মেনকা জেঠাই মা ক'ত গ'ল ন এয়া মোৰ লগৰ বিক্ৰম আজি আমাৰ ঘৰলৈ লৈ আহিলোঁ আৰু তোমাক কৈছিলোঁ নহয় এদিন হ'বলা মনত আছেনে মোৰ লগত যে একেলগে পঢ়ে আমাৰ এক্সামো শেষ হ'ল নহয় সেইকাৰণে বোলো কেইদিনমান থকাকৈ আমাৰ ঘৰলৈকে ব'ল লৈ আহিলোঁ আৰু সি ভাড়া ৰুমত থাকে যে সেইকাৰণে কেইদিনমান আমাৰ ঘৰতে থাকিব মা ক'ত গ'ল ন মাক মাতাচোন হয় নেকি বাবা তুমি কৈছিলা এদিন মোৰ মনত আছে নহয় এয়াই বিক্ৰম ন তোমাৰ লগৰ হ'ব দিয়া তোমালোকে বহি কথা পাতা মই চাহ আৰু পকৰি বনাই লৈ আহোঁ তোমালোকে হ'ব তোমালোকলৈ বহা মা জানো ক'ত গ'ল বাইদেউক মই অথনিয়ে দেখিছিলোঁ এতিয়া দেখাই নাই নহয় বাহিৰত আছে নেকি বাহিৰত নেদেখিলা নেকি নহবা ৰুমত আছে চাগে মই পঠাই আছোঁ ৰ'বা তোমালোকে বহাহে কথা পাতা কি সঁচাকৈ পকৰি বনাবা মেনকা জেঠাই যোৱা তোমাৰ হাতৰ পকৰি খাই কিমান টেষ্টি লাগে আজি বিক্ৰমকো খুৱাই দিয়াচোন সঁচাকৈ মইতো বহুত ভাল পাওঁ আৰু মাক জানো দেখা নাই মই দেখোন মাত দিবাচোন মাক পঠাই দিবা হা তুমি যোৱা সোনকালে বনাবা কিন্তু পকৰি চাহ দেই যোৱা সঁচাকৈ বনাম আকৌ কিয় নবনাম ন মই এতিয়াই পকৰি চাহ বনাই লৈ আহি আছোঁ ৰ'বা তোমালোক দুটালৈ বহা মই বাইদেউকো পঠাই দিম দিয়া তোমালোকে কথা পাতা দেই হ'ব যোৱা মেনকা জেঠাই সোনকালে কৰিবা হ'ব দিয়া জানো বিক্ৰম এয়া মেনকা জেঠাই যে বহুত দিনৰ পৰাই আমাৰ ঘৰত আছে মোকতো সৰুৰ পৰাই পাইছে সৰুৰ পৰাই দাঙি লৈ ঘূৰি ফুৰে মোক বহুত মৰম কৰে মোক বুলি নহয় গোটেই ঘৰখনকে চবকে মৰম কৰে জাননে আমাৰো তেনেকুৱা নালাগেই আমাৰ ঘৰত যে কাম কৰা মানুহ তেনেকুৱা নালাগে ঘৰৰ সদস্য নিচিনাই লাগে জাননে যি কওঁ তাকে শুনে আৰু ইমান ধুনীয়া টেষ্টিকৈ বনায় মইতো বহুত ভাল পাওঁ আজি চাবিচোন কিমান ধুনীয়াকৈ বনায় তই খাই চাবি তই পগলা হৈ যাবি বয়স হৈছে যদিও বনোৱা কিন্তু একেই আছে ইমান ধুনীয়াকৈ বনায় বহুত ভাল লাগে হয় দে দেখিয়ে গম পাইছোঁ নহয় বহুত দিনৰ পৰা আছে বুলি বয়স হৈ গৈছেগৈ আকৌ তয়ো আকৌ এতিয়া সহায় অলপ কৰি দিবি আকৌ বয়স হৈছে নহয় বেছি কামত নলগাবি মানুহগৰাকীক আকৌ দেখি কিবা বেয়া লাগি গৈছে ঘৰৰ মানুহ আছেনে নাই পিছে আছে ঘৰৰ মানুহ আছে কোনোবা আছে মই ভালকৈ নাজানো বাৰু কিন্তু মাজে মাজে পইচা পঠাই থাকে নহয় আছে কোনোবা আৰু পিতেক বোৱাৰীক আছিল বুলি শুনিছিলোঁ কিন্তু নাচায় বোলে তেনেকৈ আৰু কোনোবা জীয়েক আছে নেকি মই ইমান তেনেকৈ নুসুধোৱে ঘৰৰ কথা কাৰণ নাযায় যে জেঠাই ইয়াতে থাকে কেতিয়াবা খালি পইচাহে পঠায় আমাৰ ঘৰতে থাকে কেতিয়াবা মানে মাহে পঠায় বাৰু পইচা কিবা এটা পঠাই থাকে কোনোবা নাতিনীয়েক নে কালে কিন্তু আমাক বহুত মৰম কৰে জাননে হয় দে তোৰে ভাগ্য ভাল ইমান যে কাম কৰা মানুহো তোক ইমান মৰম কৰে ঘৰত তহঁতৰ কাম কৰা মানুহো আছে আৰু ইমান ডাঙৰ ঘৰ বা দেখিলে কিবা চকুত ছাট মাৰি ধৰে দেখোন ইমান ডাঙৰ ঘৰ বুলি জানা হয় মইতো চাগে নাহিলোঁ হয় মোৰ কিবা লাজে লাগিছে মই গাঁৱৰ ল'ৰা আমাৰ ঘৰ গ'লে তই আচৰিতে হবি এইবোৰত থকা ল'ৰা কেতিয়াও আমাৰ চাগে ঘৰত তই যাবই নোৱাৰিবি গম পাইছ ভাগা চিগা ঘৰ যেন তেনে থাকোঁ মা দেউতায়ো যেন তেনে দিনবোৰ কটাই আছে আৰু তাকে ভালকৈ পঢ়ি শুনি বুলি কিবা এটা কৰি মাহঁতক সুখ অকণ দিম নোৱাৰিমে চাগে নাজানো আৰু আজিকালি আৰু চাকৰি পোৱাটো সম্ভৱ জানো কচোন কেতিয়াবা দুখেই লাগে জাননে মই যে এতিয়া ভাড়া ৰুমত আছোঁ কিমান কষ্টকৈ যে মাহঁতে টকা পঠায় মই কি ক'ম তোৰ ভাগ্যখনে ভাল দে ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা তই কোনো টেনশ্যনেই নাই কিনো কথাবোৰ কৈছ বিক্ৰম মই ধনী বুলি গম পোৱা হয় আমাৰ ডাঙৰ ঘৰ আছে বুলি গম পোৱা তই নাহিলি হয় মানে সেইকাৰণেতো আজিলৈকে ঘৰৰ কথা কেতিয়াও কাৰো আগত নকওঁৱেই মই তই আকৌ একে বেছি কৰ আৰু ধনী দুখীয়া বুলি কি আছে তই যে ইমান পঢ়াত চোকা সেইটো মই যে ভালকৈ পঢ়িবই নোৱাৰোঁ তই মোক কিমান সহায় কৰ দেচোন তইহে ধনী মনৰ ধনী তই যে ইমান কষ্টকৈ পঢ়িও তই মোক দেখাৱ পৰীক্ষাটো দেখাৱ তোৰ কাৰণে মই পাছ কৰি গৈ আছোঁ গম পাইছ
আৰু ভাড়া ৰুমত আছ মইতো কেতিয়াবা পৰাইতো লগ ধৰি আছিলোঁ আমাৰ ঘৰত থাকিবি তইহে নাথাক আকৌ এতিয়া কেইদিনমান কিন্তু থাকি যাবি দেই এতিয়াতো পৰীক্ষা শেষ হ'ল পঢ়া শুনাও তেনেকৈ কাম নাই তই ঘৰত থাকি যাবি আমাৰ ঘৰত এসপ্তাহমান বুজিছ ঘৰলৈতো এতিয়া নাযাওঁ ৰিজাল্ট লৈহে যাবি সেই এসপ্তাহমান নাথাকোঁ দেই আজি থাকোঁ কাইলৈ যামগৈ দেই আৰু পংকজো কাইলৈ পঢ়িলে মানে আহিব চাগে সি ৰুমমেটটোৰ কথা কৈছোঁ সি ঘৰলৈ গৈছে যে আহিব চাগে সি আকৌ আহি পেলাই অকলে থাকিব নহয় নাথাকোঁ দেই ইমান দিন আৰু ভালো নালাগিব নহয় ইয়াত ইমান দিন থাকিলে মাহঁতে বা তহঁতৰ কি কয় হেই একো নকয় আমাৰ মা পাপাহঁত তেনেকুৱা নহয় চাবিচোন লগ পালে গম পাবি মাহঁতে ভালহে পাব চবেই ভালহে পাব আৰু তেনেকৈ ঘৰত ইমান মানুহ নাই নহয় আমাৰ মা পাপা ভণ্টি মই তই ভালেই পাবি বেয়া নাপাওঁ দেই ইয়াতে থাকিবি কেইদিনমান মই কৈছোঁ নহয় আৰু সি এতিয়া নাহে মইচোন গম পাওঁৱেই সি ঘৰলৈ গৈছে এসপ্তাহমানৰ কাৰণে তই অকলে ভাড়া ৰুমত থাকিব নালাগে নহয় মোৰ লগতে ইয়াতে থাকিবি কিন্তু কথা কৈ থাকিলে অকণ বুজিবি বা গালি খাবি কৈ দিছোঁ কিন্তু হ'ব দে বাবা মা আহি পালা তুমি ক'ত গৈছিলানো এয়া মোৰ লগৰ বিক্ৰম যে তোমাক যে সদায় কৈ থাকোঁ বিক্ৰম আহিছে চোৱাচোন আজি বোলো ব'ল কেইদিনমান থাকাকৈ আমাৰ ঘৰলৈ ব'ল সদায় লগ ধৰোঁ নাহে নহয় হাজিকে লৈ আহিলোঁ মা নমস্কাৰ আণ্টি ক'বালৈ গৈছিলে বাবা মই ইফালে গৈছিলোঁ তুমি গাঁৱৰ পৰা অহা যে বিক্ৰম নহয় জানো মা এই গাঁৱৰ পৰা অহা বিক্ৰমে তোমাকচোন সদায় কৈয়ে থাকোঁ চিনি পাইছা গাঁৱৰ পৰা আহিছে ভাড়া ৰুমত থাকে সেইকাৰণে লৈ আহিলোঁ আকৌ হয় এতিয়া পাইছোঁ দিয়া চিনি তোমাৰ কথা কৈয়ে থাকে নহয় সি প্ৰায় তোমাৰ কথা কৈ থাকে তুমি বোলে তাক বহুত সহায় কৰি দিয়া বহুত চোকা তুমি পঢ়াত ভাল সেইবোৰ কথা কৈয়ে থাকে কিয়নো অহা নাই ইমান দিনে ভাড়া ৰুমত থাকা ইয়াতে থাকিবহি পাৰা আমাৰ তেনেকৈ কোনো নাই নহয় ইমান মানুহ দুনো কিমান ৰুম খালিয়ে আছে তুমি ইয়াতে থাকিব পাৰা ভাড়া ৰুমত থকা সলনি নালাগে দিয়ক আণ্টি এতিয়া এক্সাম শেষেই হ'ল নহয় ৰিজাল্টটো দিয়ালৈহে ৰৈ আছোঁ ৰিজাল্ট দিয়াৰ পাছত ঘৰলৈ যামগৈ সেইটো হয় বাৰু কেইদিনমান থাকি যাবা দেই তোমালোকে বহা কথা পাতা মই খোৱাৰ যোগাৰ কৰোঁগৈ হ'ব আণ্টি দেখিছ আমাৰ মাহঁত কিমান ফ্ৰী তইহে আফচোচ কৰি থাক ব'ল এতিয়া ভিতৰলৈ যাওঁ ব'ল মেনকা জেঠাই চাগে পকৰি চাহ হ'লেই তয়ো কাপোৰ কানি সলাই অলপ ফ্ৰেছ হৈ ল ব'ল চাহ পকৰি খাম তাৰ পাছত হ'ব দে ব'ল বা মা কোন আহিছেনো ইমানবোৰ যা যোগাৰ কৰি আছা যে বাহিৰত দাদাৰ লগত কাৰোবাৰ মাত শুনিছোঁ কোন আহিছেনো মা কিয় তুমি গমেই পোৱা নাই নেকি মানুহজনী দাদাৰ লগৰ বিক্ৰম আহিছে তুমি চিনি পোৱা তোমালোকৰ কলেজৰে দেখোন দাদাৰ লগত একেলগে পঢ়ে যে দাদাক বহুত হেল্প কৰি দিয়ে বহুত চোকা বোলে আজি আমাৰ ঘৰত থকাকৈ আহিছে তাকে কিবা কিবি অলপ ভালকৈ বনাওঁ বোলো ন দাদাৰ লগৰ আহিছে যেতিয়া তুমিও অলপ সহায় কৰি দিয়া আকৌ আৰু মাত এষাৰ দি থৈ আহাগৈ যোৱা চিনাকি হৈ আহা আকৌ কি দাদাৰ লগত বিক্ৰম দা আহিছে আমাৰ কলেজৰ যে সঁচাকৈ কৈছেনে মা সঁচাকৈ আমাৰ ঘৰলৈ আহিছে মই গমেই পোৱা নাই মই আকৌ বেলেগ কোনোবা বুলি ভাবিছিলোঁ থাকাকৈ আহিছে থাকিব আজি আমাৰ ঘৰত আকৌ থাকাকৈ আহিছে তেওঁ বোলে গাঁৱৰ হয় গাঁৱৰ পৰা আহিছে পঢ়িবলৈ কাৰণে ঘৰলৈ যাবলৈ বহুত দূৰ হয় যে একেবাৰে ৰিজাল্ট লৈহে বোলে যাব ভাড়া ৰুমত থাকে সেইকাৰণে থাকাকৈ আহিছে দুদিনমান দাদাই লৈ আহিছে আকৌ ইমান আচৰিত হৈছা যে তুমি নহয় মানে মা মই জানো তেওঁ গাঁৱৰ পৰা আহিছে আৰু তেওঁৰ কথা মই চব জানো মা কিন্তু আমাৰ ঘৰত যে থাকাকৈ আহিব মই ভাবাই নাছিলোঁ বাৰু হ'ব দিয়া মই মাত লগাই আহিম বাৰু তুমি বনোৱা মই হেল্প কৰিব আহিম দিয়া বাৰু হ'ব দিয়া যোৱা আকৌ মই পিছে আহিলা যে যোৱা মাত দি আহাগৈ যোৱা মানে মাত দি থৈ আহোঁগৈ মানে মা সঁচাকৈ আমাৰ ঘৰত থাকিব কেইদিন থাকিবনো আৰু মানে মই কি হ'ল মানে মাজনী কি উল্টা পুল্টা প্ৰশ্ন কৰি আছা একেটা কথাকে সুধিয়ে আছা যোৱাচোন যোৱা মোক কামত ডিষ্টাৰ্ব দি নাথাকা একো সহায় কৰিবতো নোৱাৰা খালি উল্টা পুল্টা কথা সুধিয়ে টাইমটো বৰবাদ কৰি আছা সিহঁতে অহা বহুত সময় হ'ল ন ভাত দিবলৈ হ'ল মই মটনখিনি বনাবলৈ আছে তুমি যোৱাচোন মাত দি আহাগৈ যোৱা হ'ব দিয়া আৰু একো নুসুধো দিয়া ডাইনিঙত মই সজাই দিম ৰ'বা মাত দি থৈ আহোঁগৈ ন মা যোৱা ঐ এইটো সময়ত ভিডিঅ' কল কৰিলি যে কি হ'ল মানে ঐ আমাৰ ঘৰলৈ কোন আহিছে জান কোন আহিছেনো তহঁতৰ ঘৰলৈ আমাৰ ঘৰলৈ বিক্ৰম দা আহিছে গম পাইছ থাকাকৈ তাকো সেই যে আমাৰ কলেজৰ বিক্ৰম দা তই পাহৰিলি নেকি কি বিক্ৰম দা আহিছে আমাৰ কলেজৰ যে চবতকৈ হেণ্ডচাম ল'ৰাটো যে তহঁতৰ ঘৰলৈ আহিছে থাকাকৈ মাই গড তোৰ একেবাৰে মজাই হ'ল আৰু ন পাহৰা কথা নাই বাৰু কিয় পাহৰিম বিক্ৰম দাৰ কাৰণে চব ছোৱালী পাগল হৈ থাকে কলেজত আৰু এতিয়া তোৰ ঘৰলৈ গৈছে তোৰ চান্স আৰু
তাকেতো ৰ সেইকাৰণে তোলে ভিডিঅ' কলিং কৰিছোঁ চাচোন মোক কেনেকুৱা লাগিছে এইযোৰ ড্ৰেছে ভাল লাগিছেনে বাৰু মাত দিবলৈ যাওঁ মাত দিবলৈ যোৱাই নাই কিবা লাজহে লাগিছে মই কি বুলিনো মাতিম কি বুলিনো ক'ম কিনো কথা পাতিম ভাবাই নাই মানে কিবা লাজ লাগিছে দেখোন সদায় চাই থকা ল'ৰাটো এতিয়া অকস্মাতে আমাৰ ঘৰলৈ থাকাকৈ আহিছে মনটো কিমান ভালো লাগিছে মানে কি কৰোঁ ভাবিও পোৱা নাই সেইকাৰণে বোলো তোলৈকে ফোনটো কৰোঁ মানে মোক কি কৰিম ভাবিও পোৱা নাই চাচোন ড্ৰেছযোৰ ভাল লাগিছেনে এনেকৈ যাব পাৰিমনে বাৰু হেই এজনী কিনো ইমান ভাবিবলগীয়া কথাটো হ'ল তোৰ ক্ৰাছ বুলি কৈ দিবি আকৌ তই যে তাক লাইক কৰ সেইটো কৈ দিবি কিন্তু ডাঙৰ কথা তহঁতৰ ঘৰত গৈছে তোৰ ককাইৰো এনেও বন্ধু তোৰ চান্স বেছিহে আকৌ যা একো নহয় বঢ়িয়া লাগিছে এযোৰ ড্ৰেছটো যা দাদা বন্ধুৰ কাৰণেতো বেছি ভয় লাগিছে দাদাই যদি গম পায় আকৌ মোক খাব কলিজা মই তাক লাইক কৰোঁ বুলি দাদাই যদি কেনেবাকৈ গম পায় কলিজা খাব সেইটোও ভয় লাগে নহয় তথাপিও মায়ে কৈছে মাত দিয়ে গৈ যা বুলি মানে ঘৰলৈ আহিছে ন মাত নিদিলেতো কথাটো বেয়া হ'ব সেইকাৰণে বোলো মাত দিওঁগৈ কিন্তু আকৌ কাপোৰযোৰ সলাবলৈ আহিছোঁ ভাল কিবা এটা বোলো পিন্ধি যাওঁ ন কিবা ভাবে মোক বা মানে চিনি পায় নে নাপায় মইহে চাই থাকোঁ সিটো নাচাই চাগে ন আমাৰ কাৰণে আমাকনো ক'ত চাব আৰু এতিয়া মানে কি ক'ম ভাবিয়ে পোৱা নাই সেই ইজনী যা একো নহয় যা আৰু নাম্বাৰটো লৈ ল'বি আকৌ পাহৰি নাযাবি তেতিয়া ফোনত কথা পাতিব পাৰিবি ফোনত কথা পাতিলেহে তহঁতৰ মানে চিনাকি চিনাকিবোৰ হ'ব আকৌ আৰু তইতো এনেও তেনেকুৱা ল'ৰা ইমান গুৰুত্বই নিদিয়ে দেখোন তাৰ কাৰণে সদায় কিয় ইমান পাগল হৈ থাক সেইটো হয় তেনেকুৱা ইমান দুখীয়া মানুহৰ ঘৰৰ ল'ৰাটো মই পাত্তাই নিদিওঁ কিন্তু বিক্ৰম দাৰ গাত কিবা এটা আছে জাননে ইমান পঢ়াত চোকা আৰু দেখিবলৈ কিমান হেণ্ডচাম দেখা নাই গোটেই কলেজৰ ভিতৰতে হেণ্ডচাম চব ছোৱালীয়ে পাগল হৈ থাকে আৰু মোৰ কথা কৈছ মই বহুত ভাল পাওঁ তাক জাননে বহুত লাইক কৰোঁ কথা পাতিবলৈহে ভয় লাগে দাদা থাকে কাৰণে আজি ঘৰতে আহিছে সেইকাৰণে নাপাতাকে নাথাকোঁ নাম্বাৰটো কিবা কৰি উলিয়াব লাগিব হ'ব দে যা ইমান চিন্তা কৰিব নালাগে ধুনীয়া লাগিছে তোক নাম্বাৰটো লৈ ল'বি যা হ'ব দে হৈ তই অহা যদি আহি যা নহ'লে খাচী মাংস আনিছে খাই যাবি হেই নাযাওঁ তহঁতৰ আলহী আহিছে ভাল নালাগে নহয় তেনেকৈ আলহীৰ কাৰণে আনিছে যা তই চান্সটো লৈ গৈ যা হ'ব দে নহ'লে কি হ'ল জনাবি আকৌ হ'ব দে ৰাখ এতিয়া দেখো শু এতিয়া কি শু আকৌ ভাৰ্গৱ তই নুশ নেকি মোৰ লগত মই কি অকলে শুম নেকি তই ক'ত যাৱ সেই এখন বিচনাতে দুটা কেনেকৈ শুমো তই শু চিন্তা কৰিব নালাগে দে আছোঁ নহয় কিবা লাগিলে মাত দিবি ওচৰৰ ৰুমটোতে শুম কি ইমান ডাঙৰ বিচনাখনত দুইটা শুব নোৱাৰিম নে বাৰু ইমান ডাঙৰ ৰুমটো ইমান ডাঙৰ তইনো ক'ত বেলেগত শুবগৈ লাগে মোৰ লগতে শু আকৌ মই ইমান ডাঙৰ ৰুমটোত অকলে শুম নে ভয় লাগিব দেই অকলে শুব ভাল নালাগিব নহয় ইমান ডাঙৰ ৰুম ক'তনো যাৱ তই ইমান জেগা লাগেনে তোক ইমান ডাঙৰ বিচনাখনতো নধৰে বুলি কৈছ সেই মানে বিক্ৰম মোৰ সৰুৰ পৰাই অকলে শোৱা অভ্যাস যে শুব নোৱাৰোঁ তেনেকৈ একো নহয় দে তই শু কিবা লাগিলে মাত দিলেই হ'ল নহবা যদি মই নুশুনো ফোন কৰি দিবি তোৰ ইফালৰ ৰুমটোতহে থাকিম মই একো নহয় দে অকলে শু ভয় কৰেগৈ ইমানটো ডেকা ল'ৰাই ভয় কৰে শু একো নহয় হ'ব দে নহ'লে যা একো নালাগে মোক আৰু বাপৰে ৰুমবিলাকত ইমান ডাঙৰ সিমান ধনী মানুহ বা কিবা চায়ে থাকিব মন যায় দেখোন ইমান ডাঙৰ বিচনা আৰু কিমান কোমল বহুতে একে সোমাই যায় ভাৰ্গৱৰ জহতে ইমান মানে দামী বিচনাত শুব পাৰিছোঁ আৰু সেই ভগৱান সঁচাকৈ বৰ আৰাম লাগিছে দেই আজি বিক্ৰম দা ভণ্টি তুমি মোক ভণ্টি বুলি নামাতিবচোন মোৰ নাম কাঢ়ি মাতিব আকৌ কিয় আকৌ ভাৰ্গৱৰ ভণ্টি যেতিয়া মোৰো ভণ্টি ন ভণ্টি বুলি মাতিলে আকৌ বেয়া পোৱাহে নেকি মানে বেয়া নাপাওঁ তথাপিও নাম দি মাতিলে ভাল লাগিব ন ভণ্টি বুলি মাতিলে কিবা সৰু ছোৱালী লাগে মোৰ নামটো দি মাতিব আকৌ বাৰু হ'ব দিয়া কিয় আহিছিলানো কিবা ক'বা মানে আপোনাক কিবা লাগিব নেকি তাকে সুধিবলৈ আহিছিলোঁ আকৌ কিবা আৰু লাগিব নেকি আৰু ইয়াৰ পানী বটলটো বোলো ৰাতি লাগিবও পাৰে সেইকাৰণে লৈ আহিলোঁ আৰু হয় নেকি একো নালাগে আৰু মোক চব আছেই নহয় ইয়াতে আৰু মই ৰাতি পানী খাওঁ বুলি তুমি কেনেকৈ জানিলানো মানে মই তেনেকৈ নাজানো কিন্তু ময়ো ৰাতি পানী খাওঁ যে পানী বটলটো মোক ওচৰত লাগেই মানে সেইকাৰণে ভাবিলোঁ আপোনাকো লাগিব পাৰে চাগে সেইকাৰণে লৈ আহিলোঁ আৰু ক'ত থ'ম পানী বটলটো দিয়া মোকে দিয়া মই থ'ম নহয় লগেতো বিক্ৰম দা মানে আপোনাক কথা এটা ক'বলগীয়া আছিলে আপুনি বেয়া পাব নেকি হেই নাপাওঁ বেয়া কিয় বেয়া পাম কোৱা আকৌ কি কথা
মোৰ মানে লগৰ ছোৱালী এজনীয়ে মানে আপোনাৰ নাম্বাৰটো বিচাৰিছিলে। মানে বেলেগ কথা নহয়, কিবা পঢ়াৰ কথা। আপুনি বহুত চোকা বুলিতো চবেই জানে ন, চব জানি। তাই বোলে কিবা প্ৰশ্ন কেইটামান পৰা নাই, তাকে আপোনাক সুধিব মানে। আৰু ময়ো সেইকেইটা জানিব বিচাৰিছিলোঁ, মোৰো ছল্ভ হোৱা নাই প্ৰশ্নকেইটা। সেইকাৰণে বোলো দুইজনী আপোনাৰ পৰা শিকি ল'ম সেইকেইটা মেথছৰ প্ৰশ্ন। আৰু সেইকাৰণে নাম্বাৰটো হোৱা হয় হোৱাটছএপতে কথা পাতিব পাৰিলোঁ হয়, হোৱাটছএপতে মানে প্ৰশ্নকেইটা দি আপোনাক সুধিব পাৰিলোঁ হয়। আৰু তাই বোলে আৰু কিবা সুধিব লগা আছে, সেইকাৰণে নাম্বাৰটো বিচাৰিছে মানে। আপুনি বেয়া নাপায় যদি নাম্বাৰটো দিব নেকি? কি হয় নেকি? তোমাৰ দাদাৰ পৰাতো নাম্বাৰটো ল'ব পাৰিলা হয়, দাদা তাতে মোৰ নাম্বাৰ আছে। মানে দাদাক নকওঁ, দাদাৰ কথা আৰু দিম বুলি কৈ পাহৰিয়ে যায় মানে। দাদাৰ পৰা নিবিচাৰোঁ, আপুনিয়ে দিয়কচোন বেয়া নাপায় যদি। কিয় বেয়া পাম আকৌ? ঠিক আছে, লৈ লোৱা নাম্বাৰটো। আকৌ ফোন মেছেজ কৰিলে বেয়া পাব নেকি? নাপাওঁ, কিয় বেয়া পাম? দিয়ক তেনেহ'লে। হেৰা, কি হ'ল? খোৱাই নাই যে তুমি এতিয়াও? ইমান দেৰি হ'ল, খোৱা আকৌ। ৰ'বা, মই কাপোৰ কানি সলাই আহোঁ। কিবা চিন্তা কৰি আছা নেকি? মই আকৌ সেই বিক্ৰমৰ লগত দুআষাৰমান কথা পাতি আহিলোঁ। ল'ৰাটো বৰ মৰম লাগে অ'। ৰ'বা দেই, মই ফ্ৰেছ হৈ আহোঁ। হেৰি, হয় দিয়ক, ময়ো তাকে ভাবি আছিলোঁ জানেনে। ল'ৰাটো সঁচাকৈ বৰ মৰম লাগে, বৰ মৰমীয়ালো। মোক যে এইকেইদিন একে পাকঘৰতো সহায় কৰি দিয়ে জানেনে। ইমান যে ভাল লাগে কথা পাতি, আৰু বহুত চোকাও হয়, দেখিবলৈও ইমান ধুনীয়া। আমাৰ মাজনীৰ কাৰণে যদি এনেকুৱা ল'ৰা এটা পালোঁ হয় হয়নে, মোৰ একে বৰ পচন্দ হৈছে জানেনে। মোক এই কিবা এটা কাম কৰি থাকিলে, আণ্টি দিয়ক মই কৰি দিম, আণ্টি এইটো কৰি দিমনে, আণ্টি এইটো, আণ্টি সেইটো, মানে কেনেকৈ পিছে পিছে ঘূৰি ফুৰে আৰু ইমান মানে ভাল লাগে কথা পাতি। মই তাকে চিন্তা কৰি আছিলোঁ। আমাৰ মাজনীকোতো বিয়া দিবলৈ হৈছেহি আৰু ন, আৰু 2-3 বছৰ পিছততো বিয়া দিবই লাগিব। এনেকুৱাই যদি মই যোৱা এটা পাওঁ, সঁচাকৈ মোৰ ভাগ্যখনেই ভাল হ'ব তেন্তে ন। আপোনাৰো পচন্দ হৈছে ন ল'ৰাটো, তাকে আপোনাক ক'ম বুলি ভাবিহে আছিলোঁ মই। হয় দিয়া, তুমি ঠিকেই কৈছা। ল'ৰাটো সঁচাকৈ মোৰো বৰ মৰম লাগিছে। কথা পাতিলোঁ, পঢ়া শুনা সঁচাকৈ ভাল, কথা বহুত বুজি পায় অ'। আৰু মাজনী যেনেকুৱাহে, তাই ইমান মানে মানুহক পটককৈ পাত্তাই নিদিয়ে, মানুহক পটককৈ মানে কথা পাতিবই নিবিচাৰে, বা ধনী দুখীয়া সৰু ডাঙৰ এইবোৰ চাই থাকে। তাইনো ইমান গাঁৱৰ ল'ৰা এটা, তেনেকুৱা দুখীয়া ঘৰৰ ল'ৰা এটা তাই পচন্দ কৰিব জানো? মোৰো কিন্তু পচন্দ হৈছে। তাই যদি পচন্দ কৰা হয়, ময়ো তালৈকে মানে বিয়াখন দিলোঁ হয়, গম পাইছানে। ল'ৰাটো মোৰ ইমানেই ভাল লাগিছে। কিন্তু আকৌ তাইৰ মতত মই বিয়া দিব নোৱাৰোঁ নহয়। আজিকালি ল'ৰা ছোৱালীক পচন্দ নকৰিলে, বা দুয়োটাই যদি ইটোৱে সিটোক পচন্দ নকৰে, সংসাৰখন পিছত বেয়া হ'ব নহয়। এনেইতো টকা পইচাৰ ফালৰ পৰা কোনো চিন্তা নাই, মই আছোৱেই, মই সকলোবোৰ সিহঁতক দিমেই ন, সিহঁতৰে সকলোবোৰ। কিন্তু দুয়োটাই যদি ইটোক সিটোক পচন্দ নকৰে, তাততো আমি একো ক'ব নোৱাৰোঁ হয়। আজিকালি ল'ৰা ছোৱালীক জোৰ জবৰদস্তি কৰিব নোৱাৰি নহয়। তাই তেনেকুৱা ল'ৰা পচন্দ নকৰেও, তাইৰ কাৰণে ধনী ল'ৰা চাব লাগিব, গম পাইছা। সেইটো হয় বাৰু, কিন্তু বিক্ৰম অহাৰ পৰা মাজনী কিবা সলনি হৈছে গম পাইছেনে। তাই মোক সহায়ো কৰি দিব যায় পাকঘৰত। আগতেতো পাকঘৰত নোসোমায়ে তেনেকৈ। আৰু ডাঙৰকো মানে মেনকাকো অকণ ভালকৈ কথা কোৱা হৈছে। আগতে তাই কিমান তই মই কেনেকৈ কথাবোৰ কয়, এতিয়া দেখোন বিক্ৰমৰ আগত তাই কথাবোৰ বৰ ধুনীয়াকৈ কৈছে। জেঠাই বুলিও মাতে কোনোবা সময়ত, মানে বহুত সলনি হোৱাৰ দৰে লাগিছে। আৰু ইটো সিটো কাম কৰিও দিয়ে, চাহো বনাইছে কালি। মানে আচৰিত হৈছোঁ মই। সেইকাৰণে ভাবিছোঁ, তাই যদি পচন্দ কৰে, ইটোৱে সিটোক যদি পচন্দ কৰে, সিহঁতৰ যদি বিয়াখন দিব পাৰিলোঁ হয়, তালৈ মানে বহুত ভাল লাগিলে হয় ন। কথাটো পাতিবলৈও আকৌ এতিয়া সময় হোৱা নাই নহয়। সিও পঢ়ি আছে, তাইও পঢ়ি আছে। তথাপিও মোৰ কিন্তু বহুত পচন্দ হৈছে ল'ৰাটো। হ'ব দিয়া, সেইবোৰ পিছৰ কথা পিছত। এতিয়া সেইবোৰ কথা উলিয়াই থাকিব নালাগে। মই ফ্ৰেছ হৈ আহোঁ, ৰ'বা। বহুত দেৰি হ'ল নহয়, শুই থাকা। কি হ'ল বিক্ৰম? কি চিন্তা কৰি বহি আছনো? তেতিয়াৰ পৰা তোক চাই আছোঁ, কিবা চিন্তা কৰি থকা নিচিনা লাগিছে। কি হৈছেনো তোৰ? ঐ পংকজ, ডাঙৰ কথা এটা হৈছে জাননে। কি যে কৰোঁ, কাক যে কওঁ, একো ভাবিয়ে পোৱা নাই অ'। মানে ডাঙৰ কথা, কি ডাঙৰ কথা হ'ল অ'? মানে কি জান, ভাৰ্গৱহঁতৰ ঘৰত যে মই এসপ্তাহমান থকাকৈ গৈছিলোঁ, তেতিয়া ভাৰ্গৱৰ ভনীয়েকে মোৰ পৰা নাম্বাৰটো লৈছিলে। আৰু কৈছিলে তাইৰ লগৰ কোনোবাইও বোলে মোলৈ মানে কণ্টেক্ট কৰিব, কিবা প্ৰশ্ন সুধিব, এইবোৰ কৈ পেলাই মোৰ পৰা নাম্বাৰটো ল'লে।
কিন্তু তাই এতিয়াচোন দিনে ৰাতিয়ে মেছেজ দি থাকে, মিছ কল মাৰে, মানে এনি টাইম মোৰ কণ্টেক্টত থাকে। ভাত খালানে, কি কৰিছা, এইবোৰ সুধি থাকে, মেছেজ দি দিয়ে। আৰু ময়ো ৰিপ্লাই নিদিয়াকৈ কিবা থাকিবই নোৱাৰোঁ দেখোন। কি হৈছে মই একো ভাবিবই পৰা নাই। ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী, এইবোৰ মাকহঁতে যদি গম পায় বেয়া কথা নহ'ব জানো? আৰু ভাৰ্গৱে শুনিলে সি কি ভাবিব কচোন? তাই যে এনি টাইম মোক মেছেজ দি থাকে, মই ৰিপ্লাই নিদিলেও আকৌ বাৰে বাৰে কৈ থাকে, মেছেজ দি থাকিব। মানে কি কৰোঁ একো ভাবিয়ে পোৱা নাই। আৰু এতিয়া কি জান, কালিলৈ মোক তাই লগ কৰিবলৈ মাতিছে এটা ঠাইত। এতিয়া মই কি কৰোঁ, যাওঁ নে নাযাওঁ বাৰু কচোন? হ'ব দে, মই তোৰ ৰুমমেট হওঁ, তথাপিও তই অতদিনৰ পৰা মোক এইটো কথা লুকুৱাই থৈছ হা? আৰু ভালহে পাব লাগে, তোক ছোৱালীয়ে নিজেই কণ্টেক্ট কৰিছে। আৰু ইমানো বেয়া নহয় নহয়, দেখিবলৈও ধুনীয়া, ধনী মানুহৰ ঘৰৰ ছোৱালী, ভালহে পাব লাগে তই। আমাকহে কোনো ছোৱালীয়ে পচন্দ নকৰে, তোৰ কাৰণে একে চব ছোৱালী কিন্তু পাগলে হৈ থাকে, বুজিছ? তোৰ ভাগ্যখনে সঁচাকৈ ভালো। যা যা, সুবিধা পাওঁতে সুবিধাটো ল'ব লাগে আকৌ। মাতিছে যেতিয়া যা আকৌ, কিনো কয় শুনি আহিবি। কাকোৱে কোৱা নাই ৰ, মই মানে কিবা ভয় খাই আছোঁ ন। ভাৰ্গৱে শুনিলে বেয়া কথা হ'ব নহয়, বোলে সি ঘৰলৈ লৈ আহিলোঁ, ঘৰত থাকিব দিলোঁ আৰু সি এইবোৰ কৰিলে। কিন্তু মইতো একো কৰা নাই, ভনীয়েকেহে মোলৈ নাম্বাৰটো লৈ মেছেজ কৰি থাকে। এতিয়া সেইবোৰতো বিশ্বাস নকৰিব, সি মোকে গালি পাৰিব বা ভুলেই ভাবিব চাগে। এতিয়া মই তথাপিও ৰিপ্লাই নিদিয়াকেই থাকিব চাওঁ, তাই একো দিয়ে থাকে নহয়, ৰিপ্লাই দিয়া কৰি থাকে। মানে কথা পাতি পাতি কিবা মোৰো ভালেই লগা হৈ গ'ল দেখোন। এতিয়া মেছেজটো নাহিলে কিবা মনটো বেয়া লাগে দেখোন। সেইকাৰণে কাকো কোৱা নাছিলোঁ অ'। হ'ব দে, তই ইমান চিন্তা কৰি থাকিব নালাগে, কালিলৈ মাতিছে যাবি, একো নহয়। কিন্তু কিবা কয় তাই, কিনো ক'ব আকৌ? ছোৱালী মানুহজনীলে আকৌ ভয় খাব লাগে নেকি? যি কয় ভালে ক'ব চাগে, যাবি একো নহয়, ইমান চিন্তা কৰি থাকিব নালাগে দে। সেনেকৈ যদি আমাকো কোনোবাই মাতিলে হয়, আমিতো দৌৰি গ'লো হয়, বুজিলি? হ'ব দে, তোক কথা কৈ লাভে নাই, এনেকেই ক খালি। তোৰ ভালৰ কাৰণে কৈছোঁ দে, তোৰ বেয়াটো চিন্তা নকৰোঁ কেতিয়াও। হ'ব দে, এতিয়া ভাত হ'ল, ভাতকেইটা বাঢ়োঁগৈ, খাই লহি আহ। হ'ব দে ব'ল। কালি কিয় ৰিপ্লাই নিদিলা মোক কোৱাচোন? ৰাতি মোক ৰিপ্লাই কিয় নিদিলা? মইনো কি ৰিপ্লাই দিম পৰি? মই একো ভাবিয়ে পোৱা নাই দেখোন। ইয়াত ইমান ভাবিব লগানো কি কথাটো আছে বিক্ৰম দা? মইনো কি ডাঙৰ কথাটো সুধিছোঁ তোমাক। ঠিক আছে, কালি নকলা বাৰু, এতিয়াতো কোৱা, এতিয়াতো উত্তৰ দিয়া মোক। মই কি উত্তৰ দিম পৰি? তোমাৰ কাৰণে এইটো সৰু কথা হ'ব পাৰে, কিন্তু মোৰ কাৰণে সৰু কথা নহয় পৰি। মই তেনেকৈ আজিলৈকে কোনো ছোৱালীক ভাল পাই পোৱাই নাই। কিন্তু তুমি মোক যেনেকৈ সুধিছা, মানে তোমাৰ লগত কথা পাতি পাতি মোৰো কিবা এটা ভাল লাগি গৈছে। সেইকাৰণে মই উত্তৰ দিবলৈ চিন্তা কৰিছোঁ। মানে মোৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ নাই। আৰু মই টাইম পাছৰ কাৰণে ভাল পাবও নোৱাৰোঁ। মই যাক ভাল পাম তাইক মই বিয়াও পাতিম, সেইটো মোৰ আগৰ পৰাই ডিচিশ্যন। আৰু সেইকাৰণে মই তোমাক এতিয়া একো ক'ব নোৱাৰোঁ, কাৰণ তোমালোকেতো সেইটো সৰু কথা বুলি ভাবা। আজি ভাল পাম বুলি কৈছে, কাইলৈ আকৌ এৰি থৈ গুচি যাবা। তোমালোক ধনী মানুহ, কোনো কথা নাই, কিন্তু মই দুখীয়া মানুহ, দুখীয়া ঘৰৰ ল'ৰা। মই এনেকৈ তোমাক ৰেষ্টুৰেণ্টত আনি এনেকৈ মই চাহ খোৱাৰো মোৰ কেপাচিটি নাই। তুমি মোৰ লগত জানো সুখী হ'ব পাৰিবা? সেইকাৰণে মই একো কোৱা নাই। তুমি মোৰ লগত বহুত কষ্ট পাবা। আমাৰ ঘৰ বহুত দুখীয়া, গাঁৱৰ ঘৰ, গাঁৱত থাকোঁ আমি, গাঁৱৰ মানুহ। এতিয়া ৰিজাল্টটোৰ কাৰণে ৰৈ আছোঁ, ৰিজাল্ট শেষ হোৱাৰ পাছতেই মই গুচি যামগৈ। তুমি মোৰ লগত জানো সুখী হ'ব পাৰিবা? তোমাক মই ভাল এটা লাইফ দিব নোৱাৰিম অ'। তুমি ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী, ইমান আৰামত ডাঙৰ হোৱা ছোৱালী, তুমি বহুত ভাল ল'ৰা পাবা। মোৰ লগত তুমি লাগি এনে সময়বোৰ নষ্ট কৰিব নালাগে। আৰু মই টাইম পাছৰ কাৰণে ভাল পাবও নোৱাৰোঁ। তুমি এইবোৰ কি কথা কৈছা? মই টাইম পাছৰ কাৰণে ভাল পাওঁ বুলি সুধিছোঁ নেকি তোমাক? মই সঁচাকৈ তোমাক ভাল পাওঁ, আৰু তোমাৰ লগত মই সঁচাকৈ বিয়াত বহিব বিচাৰোঁ। তুমি ভাবিছা চাগে মই এনেই টাইম পাছৰ কাৰণে তোমাক সুধিছোঁ আৰু কেইদিনমান যোৱাৰ পাছত মই বাদ দিম, তেনেকুৱা কথা নহয়। মই তোমাক সঁচাকৈ ভাল পাওঁ, আগৰ পৰাই ভাল পাওঁ। তুমি যেতিয়া দাদাৰ লগত ঘূৰি ফুৰা, আৰু তেতিয়াৰ পৰাই মই তোমাক চিনি পাওঁ, কলেজত সকলোৱে তোমাৰ কথা কয়, তেতিয়াৰ পৰাই মোৰ তোমাক ভাল লগা হৈ গ'ল। মই তোমাক এনেও ক'লোঁ হয় এই কথাটো, কিন্তু সেইদিনা আমাৰ ঘৰলৈ যেতিয়া গ'লা, তেতিয়া আৰু ক'ব নোৱাৰা হৈ গ'লোঁ। মানে কেতিয়া কওঁকৈ কৈয়ে পেলালোঁ, আৰু বেছি দেৰি নকৰিলোঁ। আৰু তুমি মোক বিশ্বাস নকৰা ন? মোৰ ওপৰত বিশ্বাস নাই মানে? মই তোমাক যে সঁচাকৈ ভাল পাওঁ, কি প্ৰমাণ লাগিব কোৱা? মই প্ৰমাণ দিবলৈ সাজু আছোঁ।
তুমি মোক একো প্ৰমাণ দিব নালাগে পৰি, কিন্তু তুমি মোৰ লগত সুখী হ'ব নোৱাৰা, মই বাৰে বাৰে কৈ আছোঁ। সেইকাৰণে এইবোৰ কথা বাদ দিয়া, আৰু তোমালোকৰ ঘৰত গম পালে বহুত বেয়া কথা হ'ব, মোকেই দুখিব। তুমি মোৰ লগত বহুত কষ্ট পাবা, আৰু মই এতিয়া এইবোৰত পৰিবলৈও বিচৰা নাই, গম পাইছানে? কাৰণ মই কিবা এটা কৰিবলৈ মোৰ আশা আছে, কাৰণ মা দেউতাহঁতক মই একো কৰি দিবই পৰা নাই এতিয়ালৈকে। পঢ়িয়ে আছোঁ, আৰু ৰিজাল্টটো লোৱাৰ পাছত গাঁৱতে গৈ কিবা এটা বিজনেছ কৰিম বুলি ভাবিছোঁ। কাৰণ চাকৰি পোৱাটোতো ইমান সহজ কথা নহয়, যিমান চোকা হ'লেও, যিমান ৰিজাল্ট ভাল হ'লেও চাকৰিটো লগতে নাপায়। সেইকাৰণে কিবা এটা বিজনেছ কৰিম বুলি ভাবিছোঁ সৰু সুৰাকৈ। আৰু তোমাক নি মই কি খুৱাম, কেনেকৈ ৰাখিম? তুমি কষ্ট পাবা। আৰু এনেও তোমালোক ধনী মানুহৰ ঘৰৰ ছোৱালী, তুমি তেনেকৈ থাকিব নোৱাৰিবা। দুদিনমান যোৱাৰ পাছতে মোৰ ওপৰত বৰিং হ'ব, তুমি বৰ লাগিব মোৰ ওপৰত, আৰু পিছত এৰি গুচি যাবা, বেলেগ ধনী মানুহৰ ঘৰৰ ল'ৰা পালে এৰি গুচি যাবা। সেইকাৰণে মই সেইবোৰ কষ্ট খাবলৈও নাই, এতিয়া সেইবোৰত পৰিবলৈও নাই, গম পাইছা? কি তুমি এইবোৰ কি কথা কৈছা? মোৰ ওপৰত তোমাৰ মানে অকণো বিশ্বাস নাই, মই বুজি পাই গ'লোঁ। কি কৰিব লাগিব কোৱা? তুমি যেতিয়া ঘৰলৈ গুচি যাবা, মই তোমাৰ লগতে গুচি যাম, হ'ব? আৰু তুমি য'ত ৰখোৱা মই তাতে থাকিম। তোমাক অকণো কমপ্লেইন নিদিওঁ, অকণো মই একো নকওঁ। যেনেকৈ ৰখোৱা তেনেকেই থাকিম মই তোমাৰ লগত। কিন্তু তুমি নোৱাৰিবা পৰি, বুজিবলৈ চেষ্টা কৰা, তুমি বহুত ভাল ল'ৰা পাবা মই আৰু কি বুজিবলৈ বাকী থাকিল কোৱাচোন? মই পাৰিম কৈছোঁ, মই পাৰিম। খালি তোমাৰ লগত থাকিলেই হ'ল, মই তোমাৰ লগত চবতে থাকিব পাৰিম। বহুত ভাল পাওঁ মই তোমাক। হয় নেকি? পিছত ধনী মানুহৰ ঘৰৰ ল'ৰা পালে মোক এৰি থৈ গুচি যাবা তুমি? ঠিক আছে, তুমি মোক চেলেঞ্জ কৰিছা ন? তোমাৰ মোৰ ওপৰত বিশ্বাস নাই নহয়? মই তোমাৰ লগত গাঁৱলৈ যামগৈ, তোমাৰ ঘৰত থাকিমগৈ। মই একেবাৰে তোমালৈ গুচি আহিম। মই ৰিজাল্টটো কালিলৈ দিব, কালিলৈ ৰাতিলৈ মই তোমাৰ ৰুমত আহি আছোঁ। তুমি মোক আৰু একো কথাই নক'বা। মই প্ৰমাণ কৰি দেখাই দিম মই যে তোমাক ভাল পাওঁ। মই তোমালৈ কালিলৈ পলাই আহিম। তুমি কিন্তু এতিয়া একো না ক'ব নোৱাৰিবা। যদি মই সঁচাকৈ পলাই আহোঁ, তুমি মোক লৈ যাবই লাগিব। কি কথাবোৰ যে কৈ থাকা নহয় সৰু ছোৱালীৰ নিচিনা। তুমি মোলৈ পলাই আহিবা, তাকো কালিলৈ? হ'ব দিয়া বাৰু, দেখা যাব। কিমান ভাল পোৱা গম পাই যাম তেতিয়া, সঁচাই কৈছা নে মিছাই কৈছা। মই সঁচাই কৈছোঁ, বিশ্বাস কৰা তুমি। হ'ব দিয়া, বিশ্বাস নকৰাতো কালিলৈ গম পাবা। হ'ব দিয়া বাৰু, দেখা যাব। এতিয়া যাওঁগৈ নেকি? ৰ'বাচোন, আৰু অকণ সময় থাকোঁ। তোমাৰ যাবলৈ হ'লে একেবাৰে। নহয় মানে বহুত সময় হ'ল নহয়, তোমাক আকৌ ঘৰত বিচাৰি ফুৰিব। যোৱাগৈ আকৌ সোনকালে। হ'ব দিয়া, যাম নহয়। পৰি, তুমি সঁচাকৈ গুচি আহিলা যে? কি গুচি আহিলা যে ক'বলৈ আহিছা? মইচোন কৈছোঁৱে কালি আজি আহিম বুলি, এতিয়া আকৌ গুচি আহিলোঁ বুলি ক'বলৈ আহিছা? গুচি আহিলোঁ আকৌ মই। কিন্তু মই ধেমালিহে কৰি আছিলোঁ। তুমি সঁচাকৈ যে কৈছা মই ভাবাই নাছিলোঁ। তুমিও ধেমালি কৰিছা বুলিয়ে ভাবিছিলোঁ। এনেকৈ গুচি আহিলা যে? মাহঁতে গম পায়নে নাপায়? হ'ল আৰু, মই বুজি পালোঁ তুমি যে মোক সঁচাকৈ ভাল পোৱা, মই বুজি পাই গ'লোঁ। কিন্তু এতিয়া তুমি যোৱাগৈ, মাহঁতে গম পালে ডাঙৰ কথা হ'ব। ব'লা, মই থৈ আহিমগৈ। কি কথা কৈছা তুমি এইবোৰ? মই একেবাৰে গড়েৰি গুচি আহিছোঁ, আৰু এতিয়া মোক আকৌ ঘৰত থোৱাৰ কথা কৈছা যে? মই এতিয়া যাব নোৱাৰোঁ, মই গুচি আহিলোঁ। কথাটো বুজি পাইছানে নাই? এজনী ছোৱালীৰ কাৰণে এইটো এটা ডাঙৰ বদনাম হৈ যাব। মই যদি আকৌ গুচি যাওঁ, এতিয়া চাগে ঘৰত চবেই বিচাৰি ফুৰিছে, মই নাই বুলি গমেই পালে। আৰু এতিয়া যদি মই গুচি যাওঁ, মই কি ক'ম ঘৰত? তুমি কি কথা কৈছা এইবোৰ? মই আৰু ঘৰত উভতি নাযাওঁ। মই তোমাৰ লগত ঘৰলৈ যাম, তোমাৰ ঘৰলৈ যাম। তুমি এইবোৰ কি কথা কৈছা? তুমি মোৰ লগত যাব নোৱাৰা, তুমি মোৰ ঘৰত থাকিবগৈ নোৱাৰা। বহুত কষ্ট পাবা বুজিবলৈ চেষ্টা কৰা। মই তোমাক থৈ আহিমগৈ এতিয়া, ব'লা। বিক্ৰম, তই কি বুৰ্বকৰ দৰে কথা কৈ আছ হা? তাই তোলৈ গুচি আহিছে, আৰু তই এতিয়া ঘৰত থোৱাৰ কথা কৈছ যে? ঘৰলৈ লৈ ব'ল, হ'ল আৰু। আহিলে যেতিয়া আহিলে আৰু, যি হ'ব দেখা যাব। থাকিব পাৰিম বুলিয়েতো আহিছে, তোৰ কথাটো চব গম পাই আহিছে। তই আকৌ থৈ অহা কথা কিহৰ কাৰণে কৈ আছ? কি যে বুৰ্বক ল'ৰা নহয় তই। চোৱাচোন পংকজ দা, বুজিয়ে নাপায় একো। মই থাকিব পাৰিম বুলিয়েতো আহিছোঁ ন? মই ভাল পাওঁ সঁচা, সেইকাৰণে আহিছোঁ। য'ত ৰাখে, যেনেকৈ ৰাখে, মই থাকিবলৈ সাজু আছোঁ। সেইকাৰণে একো ভয় নকৰাকৈ মই ছোৱালী মানুহজনী গুচি আহিছোঁ, আৰু তেওঁ ল'ৰা মানুহটোহে ভয় কৰিছে। হয় দে, তই যে কি ল'ৰা তই মনে মনে থাক, তই একো বুজি পোৱা নাই। মই কেনেকৈ মানে ক'ত ৰাখিম? আমাৰ ঘৰৰ অৱস্থা তই জানো নেজান হা? আৰু খুৱাম কি কচোন? এতিয়ালৈকে মই একো এটা কৰিবই পৰা নাই, ৰিজাল্টটো দিছেহে। হ'ব দে, তহঁতে যি খাৱ তাকে খাব দে। ব'ল এতিয়া, ওলা গৈ যা। মই ষ্টেচনত থৈ আহিমগৈ, ব'ল দুইটাকে। কিন্তু কৰি থাকা তুমি। পৰি, মই তোমাক ভাল পাওঁ, কিন্তু তুমি কষ্ট পাবা আমাৰ ঘৰত। বুজিবলৈ চেষ্টা কৰা, তুমি নোৱাৰিবা।
আৰু মই কথা দিছোঁ তোমাক, মই তোমাকে বিয়া পাতিম, কিন্তু কেইবছৰমান পাছত মই কিবা এটা কৰি লওঁ আগতে। মই এতিয়া গুচি আহিলোঁ, তুমি কথাটো চিন্তা কৰা, অকণমান বুজিবলৈ চেষ্টা কৰা। মই এতিয়া গুচি আহিলোঁ, মই আৰু ৱেইট কৰিব নোৱাৰোঁ নহয়, মই আকৌ উভতিও যাব নোৱাৰোঁ, নহ'বা মই ক'ৰবাত মৰিবগৈ লাগিব। তেনেকুৱা কথা নক'বা পৰি, তেনেকুৱা কথা নক'বা। হ'ব দিয়া, ব'লা, যি হয় দেখা যাব। ব'লা ৰ'বা, ময়ো বেগটো পেকিং কৰোঁগৈ। এতিয়া ৰাতিয়ে ওলাব লাগিব তেন্তে হ'লে। যদি তোমাৰ দাদাহঁতে গম পায়, মাহঁতে গম পায়, মোৰ এইবোৰ বহুত ভয় লাগিছে, গম পাইছানে? একো নহয়, এতিয়াই গম নাপায়, ব'লা আমি এতিয়াই যামগৈ। আৰু গৈ পোৱাৰ পাছত, ঘৰ পোৱাৰ পাছত মই নিজে ফোন কৰি দিম দাদাহঁতক। হ'ব দে, যা, ইমান চিন্তা কৰি থাকিব নালাগে, ওলা গৈ যা। হ'ব দিয়া ৰ'বা, তুমি বহা ইয়াতে, মই বেগটো পেকিং কৰোঁগৈ। হ'ব দিয়া, মই হেল্প কৰি দিম আকৌ, ব'লা। ব'লা। হে ভগৱান, ফেন এখনো নাই নেকি বাৰু? ইমান গৰম লাগিছে, ইমান গৰমত কেনেকৈ থাকিম মানে? ঘৰটো বাৰু যেন তেন যিয়ে নহওক, কিন্তু গৰমত ফেন নোহোৱাকৈ মানুহ কেনেকৈ থাকে? কি বুলিনো কম, ক'বলৈও নোৱাৰোঁ নহয়। মই নিজে আহিছোঁ, আৰু এতিয়া যদি মই এইবোৰ কথা কৈ থাকোঁ, কমপ্লেইন দি থাকোঁ, তেওঁ মনত কষ্ট পাব। হে ভগৱান, ইমান গৰমত মই কেনেকৈ কটাম বাৰু? বোৱাৰী, কি চিন্তা কৰি আছা? মোৰ ভাত হ'বই এতিয়া। ভোক লাগিছে চাগে ন? ৰ'বা দেই, আৰু বেছি সময় নাই, ভাত দিমেই এতিয়া। নাই মা, ভোক লগা নাই নহয়, আপুনি ইমান খৰধৰকৈ নবনালেও হ'ব। মোৰ ভোক লগা নাই দিয়ক, মই একো চিন্তা কৰি থকা নাই। মানে মা, ফেন নাই নেকি? মানে গৰমত কেনেকৈ থাকেনো? নাইও বোৱাৰী, মানে ফেন এখন নাথাকা নহয়, ফেন এখন আছিলে নহয়, বেয়া হ'ল কিবা এটা। আৰু বোপা যেতিয়াৰ পৰা টাউনত থাকি পঢ়িব ল'লে, আৰু ফেনৰ কথা চিন্তাই নকৰিলোঁ আৰু। দেউতাই মই তেনেকৈ বিচনীয়ে পিচিয়ে দিন কটাই আছোঁ আৰু। বেছি ইনকামো নাই নহয় তেনেকৈ আনিবলৈ। সি পঢ়ি শুনি কিবা এটা কৰিব বুলি সেইটো আশাতে জীয়াই আছোঁ, গম পাইছানে? তুমি কষ্ট পাইছা ন? মই তাক কৈছিলোঁৱেই, ফেন এখন আনগৈ যা, পইচা কেইটামান আছে, কালিলৈকে মই ফেন এখন আনিবলৈ দিম দিয়া, চিন্তা নকৰিবা। বেয়া হৈ থকা ফেনখনো ভাল কৰি আনিব দিম বাৰু। তুমি সেই দুদিনমান অকণ কষ্ট কৰি থাকা দেই। বিচনী তাতে আছে, চোৱাচোন, টেবুলখনতে বিচনী আছে। বেছি গৰম লাগিছে যদি অলপ বেছি লোৱা। তোমালোক এতিয়া ধনী মানুহৰ ঘৰ ছোৱালী, ফেনৰ তলত থকা AC নেকি সেইবোৰ আছে চাগে তোমালোকৰ, হয়? এতিয়া ইয়াত অলপ কষ্ট পাবাই আৰু, আহিছা যেতিয়া। মই তথাপিও কিবা এটা ব্যৱস্থা কৰিম দিয়া, তুমি চিন্তা নকৰিবা। সঁচাকৈ বেয়াই লাগিছে তোমালৈ। আৰু আজি যে মানুহো আহিব অলপ তোমাক চাবলৈ কাৰণে, অকণ ভালকৈ ওলাই কৰি থাকিবা। দুদিনমান অকণ কষ্ট হ'ব আৰু, চবেই চাবলৈ কৰিবলৈ আহি থাকিব যে, সেইকাৰণে। আৰু ফেনৰ ব্যৱস্থা মই কৰিম দিয়া। হ'ব দিয়ক মা, আপুনি ইমান চিন্তা নকৰিব, মই অকণো কষ্ট পোৱা নাই নহয়, সুধিছোঁহে কথাটো। হ'ব দিয়ক। আৰু মই কিবা সহায় কৰি দিব লাগিব নেকি, কওক আকৌ? আহাৰ পৰা দেখি আছোঁ এইকেইদিন আপুনিয়ে কাম কৰি আছে, মোক একো কৰিবলৈ দিয়া নাই। কিবা এটা কৰিব দিয়ক আকৌ, মই কৰিম নহয়। নালাগে বৰে, তুমি একো কাম কৰিব নালাগে, সকলোবোৰ হ'লেই মোক। অলপ পিছতে ভাত বাঢ়ি দিম ৰ'বা। পৰি, কি হ'ল? মনটো মাৰি আছা যে? কষ্ট পাইছা ন তুমি? নাই, মই কিয় কষ্ট পাম? একো কষ্ট পোৱা নাই, তুমি এনেই চিন্তা কৰি আছা। ইয়াত সকলোবোৰ ইমান ভাল, মাও ইমান মৰম কৰে, আৰু ওচৰ পাজৰৰ মানুহবোৰ আহোঁতেও ইমান মৰম কৰিছে, ইমান ভাল লাগিছে মনটো, ইমান মৰমত কথা কয়। আইও দেখিও কেনেকৈ সেই কথা কয়, বৰ ভাল লাগিছে মোৰ ইয়াত থাকি। তুমি এনেই চিন্তা কৰি নাথাকিবাচোন, মই বহুত সুখী। হয় নেকি? আইও দেহি, মোৰ পৰিজনী মিছা কথা ক'বও নাজানে। তুমি যে কষ্ট পাই আছা মই ভালকৈ জানো। সেই গৰমত যে তুমি ফেন নোহোৱাকৈ কেনেকৈ আছা মই কি বুজি নাপাওঁ হা? ঘৰত ইমান আৰামত থকা ছোৱালী, AC তলত থকা ছোৱালী, আৰু এতিয়া তুমি ইয়াত ফেন এখনো নোহোৱাকৈ থাকিব লগা হৈছে। মোৰ নিজৰে বেয়া লাগিছে। ফেনখন মই ভাল কৰিব দিছোঁ, কালিলৈ দিবহি বোলে। আজি দিনটো অকণমান কষ্টত থাকা আৰু ফেনখন ভাল কৰিব দিলেনো কি হ'ব? কাৰেণ্টটোৱে দেখিছানে, এই আহে এই যায়, কাৰেণ্ট গৈয়ে থাকে। আমাৰ এইবোৰ ইনভাৰ্টাৰ এইবোৰ নাই নহয়। তোমাক মই সেইকাৰণে কৈছিলোঁ, মোৰ লগত বহুত কষ্ট পাবা। মই গৰমৰ কাৰণে অকণো কষ্ট পোৱা নাই, তুমি চিন্তা নকৰিবা। খালি বাথৰুমটোহে অকণমান ভাল কৰি দিয়া হয়। বৰ বাঁহে বনাইছে যে, বাঁহবিলাক বৰ ফাৰাক দেখোন, বাহিৰৰ পৰা ধৰিবই পাৰি। কিবা গা ধুবলৈ কিবা লাজ লাগে, সেইটো অকণমান ঠিক কৰি দিলেই হ'ল। বাকী মই একো প্ৰব্লেম পোৱা নাই, তুমি চিন্তা নকৰিবা। মই কথাটো নাভাবা নহয় পৰি, মই গম পাইছোঁ তুমি যে কষ্ট পাইছা। ইমান দামী লেট্ৰিনত বাথৰুমত
গা ধোৱা ছোৱালী আৰু সেয়াত বাঁহৰ বাথৰুমত কেনেকৈ ধুইছা ময়ো আচৰিত হৈছোঁ। আজি মই দাদা এটাক কৈছোঁ বাঁহ দুডাল আনিবলৈ কাৰণে, অনাৰ পাছত মই বাথৰুমটো ঠিক কৰি দিম দিয়া, অকণমান কষ্ট কৰা আৰু মোৰ লগত কষ্ট পাবাই, অলপ সময় দিয়া খালি। তুমি যেনেকৈ বিচাৰা যি বিচাৰা মই সকলোবোৰ কৰি দিবলৈ চেষ্টা কৰিম, তোমাক জীৱনৰ পৃথিৱীৰ সকলো সুখ দিবলৈ চেষ্টা কৰিম। মোক খালি অলপ সময় দিয়া, মই পাৰিম, মই কৰিম। তুমি মোৰ লগত আছা নহয়? মই তোমাৰ লগত সদায় আছোঁ আৰু তুমি পাৰিবা বুলি মোৰ বিশ্বাসো আছে। তুমি এদিন পাৰিবা, সকলো কৰিব পাৰিবা। আমি দুয়োটাই মিলি কৰিম, আমি দুয়োটাই মিলি আমাৰ সপোনৰ ঘৰখন সজাম। তুমি ইমান দুখ কৰি নাথাকিবা, চিন্তাও নকৰিবা, মই পাৰিম এডজাষ্ট হ'বলৈ। মোকো দুদিনমান সময় দিবা। হ'ব দিয়া। আৰু তাৰ পাছত বিক্ৰমে সৰুকৈ এটা বিজনেছ আৰম্ভ কৰিলে আৰু বিজনেছটো গৈ গৈ এদিনাখন এটা ডাঙৰ ইণ্ডাষ্ট্ৰী হ'লগৈ আৰু সেই তাৰ মালিক হ'ল বিক্ৰম। এটা ডাঙৰ বিজনেছমেন হ'লগৈ। তাৰ পাছত আৰু সিহঁতৰ দুখবোৰ দূৰ হ'ল। পৰী আৰু বিক্ৰমে এখন সুখৰ সংসাৰ পাতিলে আৰু পৰীৰ মাক দেউতাকে সকলোবোৰ সুবিধা নিদিয়া নহয়, বিক্ৰমক সকলোবোৰ সুবিধা দিবলৈ আহিছিলে। এটা ডাঙৰ ফ্লেটো গিফ্ট কৰিছিলে, কিন্তু বিক্ৰমে ল'বলৈ মানা কৰিলে, কাৰণ সি নিজৰ বলত নিজৰ দমত কিবা এটা কৰিব বিচাৰিছিলে। নিজেই কষ্ট কৰি পৰীক খুৱাব পিন্ধাব বিচাৰিছিলে, সেইকাৰণে সি নিজেই কষ্ট কৰিলে আৰু পৰীয়েও তাৰ লগত সদায় থিয় হৈ থাকিলে। মাক দেউতাকে যিবোৰ দিব বিচাৰিছিলে সেইবোৰ পৰীয়েও মানা কৰি দিলে আৰু এদিন দুদিনকৈ গৈ গৈ সিহঁতৰ এটা ডাঙৰ বিজনেছ হ'লগৈ আৰু বিক্ৰমৰ তলত সিহঁতৰ তলত কৰ্মচাৰী ৰাখিবলৈও সামৰ্থ্য হ'ল। তেনেকৈ সি এতিয়া বেলেগক চাকৰি দিব পৰাহে হ'ল, এটা ডাঙৰ বিজনেছমেন হ'লগৈ। আৰু এই সফল কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ভাল পোৱা যদি সঁচা হয়, এদিন নহয় এদিন সকলোবোৰ হয়গৈ, সপোনবোৰ হ'বই, ছাকচেছ হ'বই। আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব, কমেণ্ট এটা দিব নাপাহৰিব দেই। থেংক ইউ।